অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বানৰ বিভীষিকা আৰু বানৰ ফলত বিভিন্নজন বিভিন্ন ধৰণৰ সমস্যা ইতিমধ্যে সৃষ্টি হৈছে। এই মুহূৰ্তত খবৰ অনুসৰি যে 4টাকৈ অসমৰ যি মাথাউৰি আছে ইতিমধ্যে ছিগি গৈছে, যাৰ ফলত যিসকল আচলতে বানত ইতিমধ্যে বহু লোক আবদ্ধ হ'ব লগা হৈছে, বহু লোক সমস্যাত পৰিছে। আৰু তাৰ মাজতে এই মুহূৰ্তত এটা খবৰ আহিছে যে ৰাজ্যবাসীলৈ সাৱধানতা অৱলম্বন কৰিবৰ বাবে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা। জানাবলৈ লৈছোঁ সেই গুৰুত্বপূৰ্ণ খবৰটো অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ। 16খন জিলাত ইয়েলো এলাৰ্ট ইতিমধ্যে জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে আৰু 2খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। বানৰ বিভীষিকাৰ মাজতে ৰাজ্যবাসীক বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে বৰষুণৰ আগজাননী। ৰাজ্যৰ 16খনকৈ জিলাত আজি ইয়েলো এলাৰ্ট আৰু 2খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, বাক্সা, চিৰাং, দৰং জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে ইয়েলো এলাৰ্ট। মৰিগাঁও, নগাঁও, কামৰূপ মহানগৰ, নলবাৰী, গোৱালপাৰা জিলাত বতৰ বিজ্ঞান বিভাগে আজি জাৰি কৰিছে ইয়েলো এলাৰ্ট। ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত বতৰ বিজ্ঞান বিভাগে আজি জাৰি কৰিছে ইয়েলো এলাৰ্ট। বৰপেটা আৰু বঙাইগাঁও জিলাত আজি বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। অৰেঞ্জ এলাৰ্ট আৰু ইয়েলো এলাৰ্ট জাৰি কৰা জিলাসমূহত হ'ব মুষলধাৰ বৰষুণ। এফালে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আৰু আনফালে বানৰ বিভীষিকাৰ মাজতে ৰাজ্যবাসীক বতৰ বিজ্ঞান বিভাগে এই মুহূৰ্তত জাৰি কৰিছে বৰষুণৰ আগজাননী।